নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি গৰম কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কমেণ্ট এটা কৰি জনাবচোন। আমাৰ ইয়াতে দিনত আজি বৰ খাতৰা গৰম দিছিলে, তো আপোনালোকৰ তাত গৰম আজি কেনেকুৱা সেইটো কমেণ্ট এটা কৰি জনাব। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ দিনটোৰ 4টাকৈ প্ৰয়োজনীয় খবৰ আপোনালোকৰ কাৰণে ওলাই অহা। গোটেইকেইটা খবৰেই আপোনালোকৰ কাৰণে বিৰাটেই ইনফৰ্মেটিভ, তো শেষলৈকে চাই থাকিব। আৰু খবৰকেইটা যদি চাই ভাল লাগে আৰম্ভণিতে এটা ৰিকুৱেষ্ট কৰিম, তেন্তে প্লিজ লাইক এটা কৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ন, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা ধৰণৰ খবৰ নিতৌ এইটো চেনেলত আপোনালোকে পাই থাকিবৰ কাৰণে। তো মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো প্ৰয়োজনীয় খবৰৰ ফালে, প্ৰথমটো নতুন খবৰৰ ফালে। খবৰ ওলাইছে বাজাজ ফিনচাপ কোম্পানীৰ ওপৰত। তো আপোনালোকে হয়তো কেতিয়াবা নহয় কেতিয়াবা মোবাইল, টিভি, ফ্ৰিজ, এচি EMIত ল'বলৈ হয়তো দোকানৰ পৰা গৈছে, বা আজিকালি প্ৰায়বিলাক দোকানতে টিভি, মোবাইল, ফ্ৰিজ, এচি সকলোবিলাক বস্তু EMIত প্ৰদান কৰা হয়। তো প্ৰায়বিলাক দোকানত মানে মেক্সিমাম দোকানত এইবিলাক বস্তু বাজাজ ফিনচাপে EMIত প্ৰদান কৰে। এতিয়া বাজাজ ফিনচাপে কি কৰে, তেওঁলোকে নিজৰ মতে প্ৰট'কল বনাই লৈছে। তেওঁলোকে চৰকাৰৰ প্ৰট'কল বা ৰিজাৰ্ভ বেংকৰ প্ৰট'কল তেওঁলোকে মানা নাই। তেওঁলোকে নিজ ইচ্ছামতে সুত লগায়, নিজ ইচ্ছামতে ইটো কৰে সিটো কৰে, নিজ ইচ্ছামতে কাৰোবাক লোন দিয়ে কাৰোবাক নিদিয়ে, তেনেকুৱা ধৰণৰ কৰিছিলে। তো RBIয়ে এতিয়া তেওঁলোকৰ ওপৰত কি কৰিছিলে, কিছুদিনৰ বাবে তেওঁলোকে এই মোবাইল চবাইল দিব পৰাটো বন্ধ কৰি ৰাখিছিলে। তেওঁলোকৰ লাইচেঞ্চ বাতিল কৰি দিছিলে যে তোমালোকে এনেকুৱা ধৰণৰ কৰিব নোৱাৰিব। যাক যেনেকৈ মন পাইছা তেনেকৈ তোমালোকে ইণ্টাৰেষ্ট লগাই দিছা। পাৰ্চনেল লোনৰ নামত 35% 36% ইণ্টাৰেষ্ট লৈছা। এইটোতো কোনো ধৰণৰ NBFC ৰুলৰ ভিতৰত পৰা নাই। গতিকে কি কৰিছে, ৰিজাৰ্ভ বেংকে কি কৰিছিলে, তেওঁলোকৰ লাইচেঞ্চ বাতিল কৰি থৈছিলে কিছুদিনৰ কাৰণে। কিন্তু এতিয়া ৰিচেণ্টলি খবৰ ওলাইছে, ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ঘোষণা কৰিছে যে তেওঁলোকক এটা ৱাৰ্ণিং প্ৰদান কৰিছে, তেওঁলোকে এতিয়াৰ পৰা তেনেকুৱা ধৰণৰ কৰিব নোৱাৰিব। তো তেওঁলোকৰ যি নেকি লাইচেঞ্চ পুনৰ ঘূৰাই দিছে। আপোনালোকে এতিয়া বাজাজ ফাইনেন্সৰ পৰা আকৌ পাৰ্চনেল লোন, ইনষ্টেণ্ট লোন আৰু এনেকুৱা ধৰণৰ সা সামগ্ৰীবিলাক ইনষ্টলমেণ্টত ল'ব পাৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো প্ৰয়োজনীয় খবৰ ফালে, ইয়াৰ পাছৰটো প্ৰয়োজনীয় আপডেটৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ড্ৰাম্পাৰ চালকসকলৰ কাৰণে। এইটো অৱশ্যে আমাৰ কাৰণে এটা ভাল খবৰ ওলাইছে। ড্ৰাম্পাৰ চালকসকলক নাকি লগাবৰ কাৰণে অসম চৰকাৰে এতিয়া নতুনকৈ ৰুল নিৰ্ধাৰণ কৰি দিছে। আমাৰ অসম চৰকাৰে কৈছে এতিয়াৰে পৰা অসমৰ ডাম্পাৰে হওক বা বাহিৰৰ ডাম্পাৰে হওক, যেতিয়া নেকি নেশ্যনেল হাইৱেত সোমাব আমাৰ অসমৰ, তেতিয়া প্ৰতি ঘণ্টাত 60 কিলোমিটাৰতকৈ বেছি দ্ৰুত বেগত যাব নোৱাৰিব বুলি জনাইছে। মানে মেক্সিমাম লিমিট হৈছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত। তাতকৈ কমত যিমানে যাওক সেইটোতো ভাল কথা, কিন্তু তাতকৈ বেছি স্পীডত যাব নোৱাৰিব। মানে মেক্সিমাম লিমিট হৈছে 60 কিলোমিটাৰ পাৰ আৱাৰ। আৰু গ্ৰাম্যাঞ্চলৰ ৰাস্তা যিবিলাক নেকি নেশ্যনেল হাইৱে নহয়, নেশ্যনেল হাইৱেৰ বাদ দি যিবিলাক ৰাস্তা দি ডাম্পাৰবিলাক যাব, সেইবিলাকক গ্ৰাম্যাঞ্চলৰ ৰাস্তা বুলি ধৰিছে। তো সেইবিলাক ৰাস্তাত প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বেগেৰেহে যাব পাৰিব। প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বেগতকৈ বেছি যাব নোৱাৰিব। মানে সেইটো মেক্সিমাম লিমিট। তো 40 কিলোমিটাৰ বেগতে যে যাব লাগিব কথা নহয়, সেইটো মেক্সিমাম লিমিট, সেইটো ক্ৰছ কৰিব নোৱাৰিব, তাৰ তলত যাব লাগিব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো প্ৰয়োজনীয় আপডেটৰ ফালে। খবৰ ওলাইছে বিৰাটেই এটা সাংঘাতিক খবৰ ওলাইছে। আমাৰ ঘৰত আমি যিবিলাক নেকি পাউডাৰযুক্ত মছলা ব্যৱহাৰ কৰোঁ, যিবিলাক পাউডাৰৰ মছলা ব্যৱহাৰ কৰোঁ, তো সেইবিলাকত বোলে কেঞ্চাৰ ৰোগ বিয়পাব পৰা কেমিকেল মিহলি কৰোৱা হয় বুলি জনাইছে। আৰু তাৰ লগে লগে মহিলাসকলৰ ব্ৰেষ্ট কেঞ্চাৰ ৰোগ হ'ব পাৰে বুলি জনাইছে তেনেকুৱা ধৰণৰ পাউডাৰ মছলাবিলাক খোৱাৰ পৰা। এতিয়া আদিম যুগৰে পৰা পাউডাৰযুক্ত মছলা মানুহে খাই আহিছে, কিন্তু এতিয়া তেনেকুৱা ধৰণৰ ৰিচাৰ্চবিলাক কিয় ওলাইছে জানেনে? কাৰণ আগতে যেতিয়া নেকি কম ব্যৱহাৰ আছিলে, তেতিয়া কোম্পানীবিলাকে খুব সুন্দৰ কোৱালিটিৰ বস্তু বনাইছিলে, কিন্তু এতিয়া তেওঁলোকে মুনাফাৰ কাৰণে যি টি কৰিবলৈ লৈছে। তো খবৰ লোৱা অনুসৰি বোলে সেই যি নেকি লাল মিৰ্চ আমি কিনি আনো, তাত ইটাগুৰি মিলাই, তাৰ লগে লগে জিৰা গুৰিত বিভিন্ন ধৰণৰ গছ বনৰ লতা লুটো শুকুৱাই মিক্স কৰি মিক্সিত পিচি দিয়ে। তো এনেকুৱা ধৰণৰ কৰে বোলে। এতিয়া সেইকাৰণে কি কৰিছে, আমাৰ ভাৰতবৰ্ষত যিমানবিলাক মছলা বনোৱা কোম্পানী আছে, এতিয়া ফেচাই তৰফৰ পৰা প্ৰত্যেকটো কোম্পানীকে এতিয়া ইনভেষ্টিগেশ্যন কৰিব বুলি জনাইছে। প্ৰত্যেকটো কোম্পানীৰে মছলা
ইনভেষ্টিগেশ্যন কৰিব যিটো কোম্পানী তেনেকুৱা ভেজাল পাব সেইটো কোম্পানীক লগে লগে বয়কট কৰিব ভাৰতৰ পৰা আগবাইছোঁ একেবাৰে শেষৰটো প্ৰয়োজনীয় আপডেটৰ ফালে একেবাৰে শেষৰটো প্ৰয়োজনীয় আপডেট ওলাইছে নেছলে কোম্পানীৰ ওপৰত আপোনালোকে বাৰু আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীক নেছলে কোম্পানীৰ কিবা সামগ্ৰী খুৱাই নে নোখুৱাই কমেণ্ট এটা কৰি জনাব বিশেষকৈ নেছলে কোম্পানীৰ চেৰেলেক খুৱাই নে নোখুৱাই সেইটো কমেণ্ট এটা কৰি জনাব এটা কণ ল'ৰা ছোৱালীৰ কাৰণে মিঠা বস্তুটো বিৰাটেই এটা বেয়া বস্তু বিৰাটেই এটা সাংঘাতিক বস্তু হৈছে মিঠাটো পেলু হোৱাৰ চান্সেছ থাকে ইটো সিটো ঢেৰ বেমাৰ হোৱাৰ চান্সেছ থাকে সৰু ল'ৰা ছোৱালী আৰু সেই কাৰণে সৰু ল'ৰা ছোৱালীক মানে ধৰি লওক আপোনাৰ জন্মৰ পৰা ধৰি আৰু সেই আপোনাৰ 1 বছৰ 1.5 বছৰ পৰ্যন্ত পাৰিলে গৰু গাখীৰ খুৱাব নালাগে তাৰ ফলত কি হয় আপোনাৰ পেলু হ'ব পাৰে চেনি খুৱাব নালাগে পেলু হ'ব পাৰে মানে জন্মৰ পৰা ধৰি লওক 1 বছৰ মানৰ ভিতৰৰ ল'ৰা ছোৱালীবিলাকৰ কথা কৈছোঁ ডক্টৰে কয়তো 6 বছৰলৈকে মাকৰ গাখীৰে খুৱাব লাগে আৰু 6 বছৰ নে 6 মাহলৈকে ছমাহৰলৈকে মাকৰ গাখীৰ খুৱাব লাগে তাৰ পাছত জিটি খুৱাব পাৰে বুলি কয় কিন্তু হয়তো 1 বছৰমান মানে ৰখিব লাগে গৰু গাখীৰ নোখোৱাকৈ বা অন্যান্য গাখীৰ নোখোৱাকৈ মাকৰ গাখীৰ খুৱালেই ভাল তো বন্ধুবান্ধৱীসকল সেই সময়তে কি হয় ল'ৰা ছোৱালী যেতিয়া অকণমান ডাঙৰ হয় তেতিয়া মাকৰ গাখীৰে নোজোৰা হয় আৰু সেইকাৰণে আজিকালি প্ৰত্যেকটো ফেমিলিয়ে ল'ৰা ছোৱালীক চেৰেলেক খুৱায় এতিয়া চাওক কোম্পানীবিলাকে মানুহৰ লগত কিমান এটা ডাঙৰ মানে খেলিমেলি কৰি আছে তেওঁলোকে কি কৰে সেই চেৰেলেকত প্ৰচুৰ পৰিমাণে বোলে চেনি মিহলি কৰে প্ৰতি চামুচ চেৰেলেকত 3 গ্ৰাম চেনি মিলাই বুলি জনাইছে প্ৰতি এচামুচ চেনিত 3 গ্ৰাম চেনি মিহলি কৰে গতিকে আপোনালোকে এনে এটা কাম কৰিব আপোনালোকৰ ঘৰত যিটো চেৰেলেকৰ পেকেট আনে এচামুচকে উলিয়াব কেই চামুচ হয় বোলে 100 চামুচ হ'ল তো 100 চামুচত ভাবক 3 গ্ৰামকে কিমান 300 গ্ৰাম চেনি মিলাই থৈ দিয়ে মানে এপোৱাতকৈ বেছি চেনি মিলাই গতিকে ইমানখিনি চেনি ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে বহুতেই বেয়া চেৰেলেক খোৱাৰ ফলত তেওঁলোকৰ সেইটো আদত হৈ যাব খাই ভাল লাগিব বেলেগ বস্তু নোখোৱা হ'ব মানে এইবিলাকৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কৰে এতিয়া চেৰেলেক কোম্পানীৰ ওপৰত আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা এতিয়া এটা মানে জাজ চলিব বুলি জনাইছে সুপ্ৰিম কোৰ্টে এইটো এটা যে নিৰ্দেশনা জাৰি কৰিছে যদি সঁচাকৈ চেৰেলেকত চেনি পায় তেনে চেৰেলেক কোম্পানী হয়তো বন্ধ হ'ব পাৰে তো বন্ধুবান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া এই চাৰিটাই আছিলে এটা প্ৰয়োজনীয় খবৰ জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিলো বিদায় মাগিছোঁ ধন্যবাদ জয় অসম